মই বৰ্তমান উপস্থিত আছোঁ গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজাৰ তেলীয়া গাঁৱৰ পাৰিজাত পোছাক ভাণ্ডাৰত উপস্থিত আছোঁ। যিহেতু ক'ব লাগিব অসমীয়া সংস্কৃতিৰ যি ভাওনা, এই ভাওনা শিল্পীসকলে ভাওনাৰ বাবে যিসমূহ পোছাক প্ৰয়োজন হয়, এই পোছাকসমূহ এই তেলীয়া গাঁৱৰ পাৰিজাত পোছাক ভাণ্ডাৰে দীৰ্ঘদিন ধৰি তেওঁলোকে এই পোছাকসমূহ নিজ হাতেৰে প্ৰস্তুত কৰি তেওঁলোকে ভাড়াত দিয়ে আৰু ভাড়াত দিয়ে তেওঁলোকে উপাৰ্জন কৰিছে। আৰু এতিয়া পোছাক ভাণ্ডাৰ যিসকল স্বত্বাধিকাৰী, যিজন স্বত্বাধিকাৰী এতিয়া 10জনৰ বাবে এক প্ৰেৰণাৰ উৎস হৈ পৰিছে আৰু তেওঁ আচলতে 10জনৰ বাবে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে বুলি ক'ব লাগিব। আমি ভিতৰলৈ সোমাই যাম। পাৰিজাত পোছাক ভাণ্ডাৰ আমি উপস্থিত আছোঁ। পাৰিজাত পোছাক ভাণ্ডাৰ আমি ভিতৰলৈ সোমাই যাম। আমি পৰিৱেশটো দেখুৱাইছোঁ। এনেধৰণে আচলতে তেওঁলোকে অসমীয়া সংস্কৃতিৰ যি ভাওনা, এই ভাওনাত ভাৱৰীয়াসকলে যিসমূহ পোছাক পৰিধান কৰে, এই পোছাকসমূহ তেওঁলোকে নিজ হাতেৰে প্ৰস্তুত কৰে আৰু প্ৰস্তুত কৰি তেওঁলোকে এই যিসমূহ ভাওনাৰ দল, এই ভাওনাৰ দলসমূহক তেওঁলোকে ভাড়াত দিয়ে আৰু এই ভাড়াত দিয়ে তেওঁলোকে উপাৰ্জন কৰি আছে। এতিয়া এই সমাজৰ বাবে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে এই পোছাক ভাণ্ডাৰৰ স্বত্বাধিকাৰী। আমি পোনে আমি কথা পাতিব বিচাৰিম। আমাৰ সৈতে পোছাক ভাণ্ডাৰ যি পাৰিজাত পোছাক ভাণ্ডাৰ, এই পাৰিজাত পোছাক ভাণ্ডাৰ স্বত্বাধিকাৰী আছে। আমি তেখেতৰ সৈতে কথা পাতিব বিচাৰিম। প্ৰথমে তোমাক স্বাগতম জনাইছোঁ আৰু বহুত শুভেচ্ছা জনাইছোঁ। তুমি খুব সুন্দৰ কাম কৰি আছা। নমস্কাৰ, মোৰ নাম ডেভিড গগৈ। ভাল লাগিল আপোনালোক আহিলে। পাছতীয়াকৈ হ'লেও মাঘ বিহুৰ শুভেচ্ছা আপোনালোকলৈ তথা সমগ্ৰ অসমবাসীলৈ। আমাৰ পাৰিজাত পোছাক ভাণ্ডাৰৰ পৰা আন্তৰিক শুভেচ্ছা জনালোঁ। আচলতে পাৰিজাত পোছাক ভাণ্ডাৰ কেনেকৈ সৃষ্টি হ'ল অকণ ক'বা? পাৰিজাত পোছাক ভাণ্ডাৰ মানে পাৰিজাত পোছাক ভাণ্ডাৰ সৃষ্টিৰ মূল গুৰিটো বুলি ক'বলৈ হ'লে মই আপোনাৰ আগৰ পৰাই সংস্কৃতিৰ লগত জড়িত, ভাওনা সংস্কৃতিৰ লগত। ভাওনা কৰি ভাল পাওঁ। খুব সৰুৰ পৰাই ভাওনা কৰা মই। ধৰক নতুন কৌশল, নতুন সৃষ্টি, তাৰ পৰা মানে সেইবোৰ দেখি পেলাই সেইবোৰৰ পৰা সেই তেনেকুৱা এটা ধাৰা মানে আমাৰ এই গোলাঘাটৰ অঞ্চলটোত নাছিলে। ত' তেনেকুৱাৰ পৰাই মোৰ এইটো কি মানসিকতা এটা গঢ় লৈ উঠিলে যে ভাণ্ডাৰ এখন ষ্টাৰ্ট কৰাৰ। চ' তাৰ পৰাই আৰু তেতিয়াৰ পৰাই আজি কৰি এই কিমান দিন হ'ল তোমাৰ? মোৰ আজি 3 বছৰ অতিক্ৰম কৰিলোঁ। ক'ত ভাড়া মোৰ আপোনাৰ এইফালৰ অসমৰ চুকে কোণে বুলি ক'লেও বেয়া নহ'ব। ধৰক এইফালে মানজালৈকে যাওঁ, মই ডিফুলৈকে যাওঁ, ডিব্ৰুগড়, মৰাণ, তিনিচুকীয়া, এনেকৈ প্ৰায়বোৰ জেগাতে যোৱা হয়। শেহতীয়াকৈ এটা ভাল খবৰ শুনিছোঁ যে তোমাৰ এই পাৰিজাত পোছাক ভাণ্ডাৰৰ পৰা গোৱাত অনুষ্ঠিত হ'বলগীয়া যি ৰামলীলা, এই ৰামলীলাৰ বাবেও তুমি কিছু অৰ্ডাৰ পাইছা বুলি শুনিছোঁ। তাৰ বিষয়ে অকণ কৈ দিবা। ৰামলীলা মানে অৰ্ডাৰটো আপোনাৰ সেইটো মই মোৰ সৌভাগ্য বুলি ক'ব লাগিব। আমাৰ ধৰক এই পাৰিজাত পোছাক ভাণ্ডাৰ বুলি ইনষ্টাগ্ৰামতে আপোনাৰ পেজ এটা আছে। তেনেকৈ আমি ধৰক ভাওনাৰ ভিডিঅ', মেকআপৰ ভিডিঅ' এনেকৈ বনাই পেলাই আপলোড কৰোঁ। তাৰপৰা তাৰ যোগেদি তাতে ধৰক এইটো কি আমাৰ কণ্টেক্ট নম্বৰবোৰ গোটেইবোৰ আমাৰ ঠিকনা গোটেইবোৰ দিয়া আছে। তাৰ পৰাই ধৰক গোৱাৰ পৰা মানুহ নহয় আৰু দাদা এজনে আমাৰ ধৰক ভিডিঅ' চিডিঅ'বোৰ চাই, মেকআপ চেকআপবোৰ চাই, ড্ৰেছ চেছবোৰ চাই পেলাই তেওঁ ভাল পাই পেলাই তাত পেজত থকা নাম্বাৰৰ পৰা মোলৈ ফোন মাৰি পেলাই তেওঁলোকৰ তাত অনুষ্ঠিত হয় এই ৰামলীলা। দাদাজনৰ নাম মহাদেৱ নায়ক। মহাদেৱ নায়ক নহয়, নায়ক হ'ব। তেওঁ ধৰক ফোন চোন কৰিলে, কথা পাতি ধৰক ৰামলীলাৰ সম্পূৰ্ণ ড্ৰেছৰ কথা ধৰক মোক বনোৱা অৰ্ডাৰটো দিলে আৰু তাৰ কাম এয়া লাহে প্ৰস্তুতি চলাই আছোঁ। এপ্ৰিলৰ 26 তাৰিখলৈকে তেওঁলোকক ডেলিভাৰী লাগে। চ' সেইবোৰ স্পীড পোষ্টৰ যোগেদি আমি পঠাম। আৰু এটা কথা সুধিম, যিহেতু তোমালোকে ভাৱৰীয়াসকলক পোছাকৰ জৰিয়তে কেৰেক্টাৰটো ফুটাই তোলোৱা হয়, মানে কেনেকৈ মানে ধৰক সেইখিনি আপোনাৰ অন্তৰ্দৃষ্টিটোৰ ওপৰত কথা। যে ধৰক ছাপ'জ আপোনাৰ এতিয়া ধৰি লওক বলি এটা বৰ দুৰ্জয় কেৰেক্টাৰ। চ' মানে সেই বলি কেৰেক্টাৰটোক যদি আপুনি চেপেটা ড্ৰেছ এটা পিন্ধায়, বলি কেৰেক্টাৰটো কেতিয়াও ফুটি নুঠিব। বা বলিক যদি আপুনি অকণমানি মুচ এডাল লগায়, সেই কেৰেক্টাৰটো কেতিয়াও ফুটি নুঠিব। চ'
কেৰেক্টাৰটো আপোনাৰ ফুটাই তুলিবলৈ যদি আমি যদি ড্ৰেছটো অলপমান যদি ফুলাইকৈ বনাওঁ, বাহু চাহুবোৰ যদি অলপ উলিয়াই দিওঁ, মুচটো যদি আমি যদি ডাঙৰকৈ মাৰোঁ, পকাই মাৰোঁ, চ' সেইখিনি আপোনাৰ নিজৰ চিন্তাধাৰাৰ ওপৰত কথা। চ' চিন্তাধাৰাখিনি যদি আপুনি যদি ব্যৱহাৰ কৰি পেলাই একদম আপোনাৰ কি বুলি ক'ম, একদম দৃঢ়তাৰে যদি কামখিনি কৰে অভিয়াছলি ভাল হ'ব। হয়, সেনেদৰে মানে পোচাকৰ জৰিয়তে মানে কেৰেক্টাৰবোৰ মানে ভাৱৰীয়াসকলৰ কেৰেক্টাৰবোৰ ফুটি উঠে। আৰু এটা কথা ক'ম, তোমাৰ সৈতে আৰু কোন কোন ইয়াত জড়িত হৈ আছে? মোৰ লগত জড়িত ইয়াত আপোনাৰ 5জন মানুহ আছে। 5জন মানুহে ধৰক আমি গোটেই কেইজনে মিলি পেলাই মই ড্ৰেছ চেছবোৰ বনাই মেলি দিওঁ। লগৰবোৰে ধৰক মণি চনিবোৰ মাৰে, মেটেলবোৰ মাৰে, তেনেকৈ আমি ধৰক ধুনীয়াকৈ চলি আছে। ধুনীয়াকৈ ধন্যবাদ জনাইছোঁ আমি ডেভিডলৈ যে যিহেতু আমি কৈছোঁৱে যে এই গোলাঘাট জিলাৰ বৃহত্তৰ মৰঙী মৌজাৰ তেলীয়া গাঁৱৰ এই ডেভিড গগৈ পাৰিজাত পোচাক ভাণ্ডাৰ, এই যি পাৰিজাত পোচাক ভাণ্ডাৰ নামেৰে তেওঁ পোচাক ভাণ্ডাৰ আচলতে 3 বছৰ তেওঁ আৰম্ভ কৰা হ'ল আৰু 3 বছৰ জুৰি তেওঁ এই জীৱন সংগ্ৰাম কৰি আছে। যিহেতু ক'ব লাগিব যিসমূহ ভাওনা অনুষ্ঠিত হয়, ভাওনা প্ৰতিযোগিতা অনুষ্ঠিত হয় আৰু ভাওনাসমূহত তেওঁ ভাওনা শিল্পীসকলে যিসমূহ পোচাকৰ দৰকাৰ হয়, যেনেধৰণৰ পোচাক দৰকাৰ হয়, আচলতে এই যি পাৰিজাত পোচাক ভাণ্ডাৰৰ তেওঁলোকৰ শিল্পীসকলে, পোচাক শিল্পীসকলে ভাৱৰীয়াসকলক তেনেধৰণে যোগান ধৰে আৰু সেই যোগান ধৰি এতিয়া তেওঁলোক লাভান্বিত হৈছে। যোগান ধৰাৰ পিছত তেওঁলোকে সেই সমূহ ভাড়া দি তেওঁলোকে উপাৰ্জনো কৰিছে। আৰু এতিয়া এটা কথা ক'ব লাগিব, এই ডেভিড গগৈ এতিয়া আন 10জনৰ বাবে এক স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে, প্ৰেৰণাৰ উৎস হৈ পৰিছে। আমিও আচলতে আমাৰ দ্য নিউজ প্লাছৰ চেনেলৰ যোগেদি আমি ডেভিড গগৈলৈ আমি শুভেচ্ছা জনাইছোঁ, তেওঁ যাতে অনাগত দিনত আৰু আগবাঢ়ি যাব পাৰে। আমি এই ডেভিড গগৈ পোচাক ভাণ্ডাৰৰ পৰা আমি পৰিৱেশ দেখুৱালোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।